আমাৰ তাত এটা কুৱেশ্যন আহি থকা দেখা গৈছে আৰু এই কুৱেশ্যনটো হৈছে আগষ্ট মাহৰ দৰমহা আৰু পেঞ্চন কেতিয়ালৈকে হ'ব আৰু এই যিটো পেঞ্চন দৰমহা এই পেঞ্চন দৰমহাটো 63% যিহেতু দৰমহা বৃদ্ধি হৈছে সেই গতিকে 63 হাৰত তেওঁলোকে দৰমহাটো পাব নেকি এইখিনি কথা সুধিছে বহুতে তো এই ক্ষেত্ৰত আমি ক'বলৈ বিচাৰিম যে প্ৰথম কথাটো যে 63% দৰমহা বৃদ্ধি হ'লেও সেই কথাটো এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যে 3% দৰমহা বৃদ্ধি কৰা হ'ল বুলি আৰু যেতিয়া আপোনালোকৰ সেই 3% দৰমহা বৃদ্ধি হোৱাটো ঘোষণা কৰিব আৰু সাধাৰণতে উৎসৱ পাৰ্বণ সেইবিলাকতেই সেই কথাটো ঘোষণা কৰা হয় গতিকে আপোনালোকে ৱেইট কৰিব লাগিব উৎসৱলৈ মষ্ট প্ৰবেবলি তেতিয়া আপোনালোকৰ সেইটো ঘোষণা কৰিব আৰু ঘোষণা কৰাৰ পিছত আপোনালোকৰ এৰিয়াৰ আগত হওক বা দৰমহা বৃদ্ধিতে তাৰ পিছৰ মাহৰ পৰা বা সেই চলিত মাহৰ পৰা আপোনালোকৰ বৰ্ধিত দৰমহাটো দি দিব কিন্তু এতিয়া বৰ্তমান আগষ্ট মাহৰ দৰমহা আৰু এই আগষ্ট মাহৰ দৰমহা 60% হাৰতেই পাব ডিয়াৰনেছ এলাউন্স 63% হাৰত নাপায় সেইটো যেতিয়া এনাউন্স কৰিব এনাউন্স কৰাৰ পিছত আপোনালোকৰ সেইমতে দি দিব যে দৰমহাটো কিমানখিনি বাঢ়িছে কি বাঢ়িছে গম পাব এতিয়া মেইন কথাটোলৈ আহিছোঁ যে দৰমহা পেঞ্চন কেতিয়ালৈকে হ'ব তো আপোনালোকে সকলোৱে গম পায় পেঞ্চনখিনি আগতেই হয় আৰু দৰমহাবিলাক অকণমান পিছত হয় অৰ্থাৎ আগষ্ট মাহৰ দৰমহাটো 1 তাৰিখৰ পৰা পাবলৈকে আৰম্ভ হয় ছেপ্টেম্বৰ ইয়াৰে কিছুমান কাৰণ থাকে আৰু সেই কাৰণবিলাক হ'ল যেনে ধৰক কৰ্মচাৰীৰ উপস্থিতি বা ছুটি হওক বা পদোন্নতি হওক বা দৰমহাৰ যদি কিবা পৰিৱৰ্তন আছে সেইবিলাক আপডেট কৰিবলগীয়া হয় আৰু সেই আপডেট কৰিবলগা হওঁতে সেইবিলাকত অকণমান টাইম কনজিউমিং হয় আৰু ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰে মাহিলী দৰমহাৰ বিলবিলাক প্ৰস্তুত কৰোঁতে তেওঁলোকে যিবিলাক ঋণ থাকে বা NPS হওক বা আপোনাৰ প্ৰফেশ্যনেল টেক্স হওক বা যি আপোনাৰ ডিডাকশ্যন কৰিবলগীয়া হয় সেইবিলাক চাবলগীয়া হয় চাই পেলাই বিল অনুমোদন কৰিবলগীয়া হয় আৰু সেইবিলাক DDO কাৰ্যালয়ৰ পৰা আপোনাৰ ট্ৰেজাৰীলৈ বিলবিলাক যায় আৰু তাতো ট্ৰেজাৰীটো এটা বস্তু চাব লগা হয় যে বাজেটৰ উপলব্ধতা বা বিলৰ সঠিকতা অনুমোদন নথিপত্ৰৰ পৰীক্ষা সেইবিলাকো কাম থাকে আৰু সেইবিলাক কৰাৰ কাৰণে অকণমান আমি দেখিবলৈ পাওঁ যে দৰমহাৰ ক্ষেত্ৰত অকণমান দেৰি হোৱা দেখা যায় কিন্তু পেঞ্চনৰ ক্ষেত্ৰত অকণমান সুকীয়া যে পেঞ্চনৰ তথ্য সাধাৰণতে স্থিৰ থাকে চ' পেঞ্চনভোগীবিলাকে যে প্ৰতিমাহে একেধৰণৰ পেঞ্চন লাভ কৰে আৰু সেয়েহে পেঞ্চনৰ বিল প্ৰস্তুত বা পৰীক্ষা কৰাটো অকণমান সহজ হয় আৰু কিন্তু কি হয় যে কেতিয়াবা যেতিয়া আপোনাৰ ডিয়াৰনেছ এলাউন্সৰ কথা থাকে সেইটো এলাউন্সটো বৃদ্ধি কৰি সেনেকৈ দৰমহাৰ বিলটো প্ৰস্তুত কৰিব পাৰে তেওঁলোকে তাৰ ক্ষেত্ৰত যিহেতু পেঞ্চনৰ ক্ষেত্ৰত আপোনাৰ ছুটি হওক বা আপোনাৰ যিটো উপস্থিতি হওক পদোন্নতি সেইবিলাক কথা যিহেতু নাথাকে সেইকাৰণে পেঞ্চনৰ বিলবিলাক কৰোঁতে অকণমান সোনকাল হয় তো আপোনালোকে যদি চাই তেতিয়াহ'লে 21 তাৰিখ অৰ্থাৎ প্ৰতিটো মাহৰ 21 তাৰিখমানৰ পৰা পেঞ্চনৰ বিলবিলাক বনাবলৈ বা ছাবমিশ্যন হ'বলৈ আৰম্ভ হয় আৰু আপোনালোকে গম পায় যে অহাকালি শনিবাৰ অহাকালি খোলা আছে কিন্তু 22 তাৰিখৰ আপোনালোকৰ আছে পেঞ্চন নহয় কিন্তু 23 তাৰিখে ৰবিবাৰ 23 তাৰিখেও নহয় 25 তাৰিখৰ পিছত 25ৰ পৰা 28ৰ ভিতৰত আপোনালোকৰ দৰমহা বা যিখিনি পেঞ্চন থাকিব পেঞ্চনৰ কথা কৈছোঁ পেঞ্চন হওক বা ফেমিলি পেঞ্চন হওক 25ৰ পৰা 30 বা 28ৰ ভিতৰত আপোনালোকৰ সেইখিনি সোমাই যাব আৰু কিছুমান ক্ষেত্ৰত অকণমান ডিলে হোৱা দেখা যায় কিছুমান পেঞ্চনৰ ক্ষেত্ৰত অকণমান ডিলে হোৱা দেখা যায় কাৰণ ডিলে হোৱাৰ কথাটো হ'ল যে ভেৰিয়াছ ডিপাৰ্টমেণ্টছ থাকে তেওঁলোকৰ ক্ষেত্ৰত কিছুমানৰ দৰমহা অকণমান সেই ডিপাৰ্টমেণ্টত আগতীয়াকৈ হ'ব পাৰে বা কিছুমান ডিপাৰ্টমেণ্টৰ অকণমান পিছত হ'ব পাৰে আৰু যিহেতু ডিষ্ট্ৰিক্ট ইমানকেইখন আছে তো ইমানকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত তো গম পায় যে কিমানখিনি ডিপাৰ্টমেণ্টছ আছে ডিপাৰ্টমেণ্ট ৱাইজ যিহেতু অকণমান চেঞ্জেছ আহে দৰমহাবিলাক কোনোবাটো ডিষ্ট্ৰিক্টৰ যদি হৈছে কোনোবাটো ডিষ্ট্ৰিক্টৰ অকণমান দেৰি হৈছে তো যি কি নহওক পেঞ্চনবিলাক আপোনালোকে আশা কৰিব পাৰে অনৱাৰ্ডছ 25 তাৰিখৰ পিছত আৰু দৰমহাবিলাক 1 তাৰিখৰ পিছত আৰু গোটেইখিনি কথা আমি এক্সপ্লেইন কৰিলোঁ তো এইটোৱে আছিলে আজিৰ আপডেট যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব